গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি 11 আগষ্ট 2026 মঙলবাৰ। পঞ্জিকা অনুসৰি আজি শাওণ মাহৰ 24 তাৰিখ, কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি। আজিৰ দিনটো পূৰ্ণবসু নক্ষত্ৰ, সিদ্ধি যুগ আৰু বৃষ্টিকৰণৰ প্ৰভাৱ থাকিব। লগতে আজিৰ জন্মৰাশি হৈছে কৰ্কট ৰাশি। প্ৰিয় দৰ্শক, গ্ৰহ নক্ষত্ৰৰ অৱস্থানলৈ লক্ষ্য কৰিলে আজি সূৰ্য কৰ্কট ৰাশিত, মংগল মিথুন ৰাশিত, বুধ কৰ্কট ৰাশিত, বৃহস্পতি কৰ্কট ৰাশিত, শুক্ৰ কন্যা ৰাশিত, শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত আৰু কেতু সিংহ ৰাশিত অৱস্থান কৰি আছে। গ্ৰহসমূহৰ এই অৱস্থান আৰু নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত আজিৰ দিনটো কিছুমান ৰাশিৰ জাতক জাতিকাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। কাৰোবাৰ কৰ্মক্ষেত্ৰত নতুন সুযোগ, কাৰোবাৰ আৰ্থিক দিশত লাভ, কাৰোবাৰ পাৰিবাৰিক জীৱনত সুখ শান্তি। আনহাতে কিছুমান ৰাশিৰ জাতক জাতিকাৰ বাবে থাকিব পাৰে কিছু সাৱধানতাৰ প্ৰয়োজন। সেয়েহে প্ৰিয় দৰ্শক, আজি আপোনাৰ ৰাশিৰ ভাগ্যত কি আছে? চাকৰি, ব্যৱসায়, ধন সম্পত্তি, প্ৰেম, পাৰিবাৰিক জীৱন আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো কেনেকুৱা যাব, লগতে কোনবোৰ ৰাশিয়ে লাভ কৰিব পাৰে শুভ ফল, এই সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো আহিছে, তেন্তে প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি ৰাখিবলৈ নাপাহৰিব। তেন্তে আহক কোনো পলম নকৰি জানি লওঁ 12টা ৰাশিৰ ভিতৰত আজিৰ দিনটো আপোনাৰ বাবে কেনেকুৱা হ'ব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকা আজিৰ দিনটো আপোনাৰ বাবে মিশ্ৰিত যদিও যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আজি আপুনি নিজৰ কাম কাজৰ ক্ষেত্ৰত নতুন উদ্যম লাভ কৰিব। বহুদিন ধৰি অসম্পূৰ্ণ হৈ থকা কোনো কাম আজি পুনৰ আগবঢ়াই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে। চাকৰিয়ালসকলে নিজৰ কামত অধিক মনোযোগ দিয়ক। কোনো ঊৰ্ধ্বতন বিষয়াৰ পৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ বা সহায় লাভ কৰিব পাৰে। ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে নতুন গ্ৰাহক বা নতুন যোগাযোগ লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক দিশৰ পৰা দিনটো মোটামুটি ভাল। হঠাতে কোনো ধন লাভৰ সুযোগ আহিব পাৰে, যদিও অতিৰিক্ত খৰচৰ পৰা নিজকে নিয়ন্ত্ৰণত ৰখাটো ভাল। বিশেষকৈ প্ৰয়োজন নথকা বস্তুত ধন ব্যয় নকৰিব। পাৰিবাৰিক জীৱনত আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। কোনো পুৰণি ভুল বুজাবুজি থাকিলে আলোচনা কৰি সমাধান কৰাৰ সুযোগ আহিব পাৰে। জীৱনসংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো শুভ। আপোনাৰ মনৰ কথা আপোনজনৰ আগত প্ৰকাশ কৰাৰ সুযোগ পাব পাৰে। অবিবাহিতসকলৰ জীৱনলৈ নতুন কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যধিক মানসিক চাপ নল'ব। সময়মতে খাদ্য গ্ৰহণ কৰক আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। খৰখেদাকৈ কোনো কাম কৰাৰ বিৰত থাকিব। সৰ্বমূলভাৱে চালে আজিৰ দিনটো মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে পৰিশ্ৰমৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন। নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যাওক। আৰু আজিৰ শুভ ৰং যদি চোৱা হয় ৰঙা, শুভ সংখ্যা 9। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকা আজিৰ দিনটো আপোনাৰ বাবে আৰ্থিক আৰু পাৰিবাৰিক দিশৰ পৰা গুৰুত্বপূৰ্ণ হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আজি বহুদিন ধৰি মনত লৈ থকা কোনো পৰিকল্পনা বাস্তৱায়িত কৰাৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা হোৱাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিলে ঊৰ্ধ্বতন বিষয়াৰ পৰা সুনাম লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন যোগাযোগে ভৱিষ্যতে লাভৰ পথ মুকলি কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে অৱশ্যে ভালদৰে চিন্তা কৰি ল'ব। আৰ্থিক দিশত দিনটো যথেষ্ট ভাল। পুৰণি কোনো পাওনা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আয়ৰ নতুন পথ বিচাৰি পোৱা যাব পাৰে, কিন্তু আজি আনক দেখুৱাবলৈ গৈ অতিৰিক্ত খৰচ কৰাৰ পৰা আঁতৰি থাকিব। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ মতামতক বিশেষ গুৰুত্ব দিয়া হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। আপোনজনৰ সৈতে মন খুলি কথা পাতিলে পুৰণি ভুল বুজাবুজি দূৰ হ'ব পাৰে। বিবাহিতসকলেও জীৱনসংগীৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ দৈনন্দিন জীৱন যাত্ৰাৰ প্ৰতি অলপ সচেতন হওক। অতিমাত্ৰা কামৰ বোজা নল'ব আৰু সময়মতে বিশ্ৰাম ল'ব। সৰ্বমূলভাৱে বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো পৰিশ্ৰম, ধৈৰ্য, সঠিক সিদ্ধান্তৰ জৰিয়তে লাভৱান হোৱাৰ দিন। কোনো সুযোগ আহিলে খৰখেদাকৈ নহয় বুদ্ধিমত্তাৰ সিদ্ধান্ত লওক। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকা আজিৰ দিনটো আপোনাৰ বাবে নতুন সুযোগ আৰু পৰিৱৰ্তন সম্ভাৱনাৰে ভৰা হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি ৰৈ থকা কাম আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব।
কৰ্মক্ষেত্ৰত আজি ব্যস্ততা বৃদ্ধি পাব পাৰে। একাধিক কাম একেলগে আহিব পাৰে, যদিও আপুনি নিজৰ বুদ্ধি আৰু দক্ষতাৰে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলৰ বাবেও কোনো ভাল খবৰ আহিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহকৰ সৈতে যোগাযোগ স্থাপন হ'ব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ কথা চিন্তা কৰি থাকিলে আজি পৰিকল্পনা কৰাৰ বাবে ভাল সময়। কিন্তু কোনো নতুন বিনিয়োগ কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰি ল'ব। আৰ্থিক দিশত আজি আয় আৰু ব্যয় দুয়োটাই চলি থাকিব। হঠাৎ কোনো অতিৰিক্ত খৰচ আহিব পাৰে। সেয়েহে অপ্ৰয়োজনীয় খৰচ কমাই সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। ধন সম্পৰ্কীয় কোনো সিদ্ধান্ত লোৱাৰ সময়ত খৰখেদা নকৰিব। পাৰিবাৰিক জীৱনত আপোনাৰ কথাই আজি বিশেষ গুৰুত্ব লাভ কৰিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ সৈতে কিছু মতভেদ হ'লেও শান্তভাৱে কথা পাতিলে পৰিস্থিতি সহজে নিয়ন্ত্ৰণলৈ আহিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো ভাল। আপোনজনৰ সৈতে হোৱা কোনো ভুল বুজাবুজি দূৰ হ'ব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনাও দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অত্যধিক ব্যস্ততাৰ পৰা নিজকে কিছু সময় আঁতৰাই ৰাখক। পৰ্যাপ্ত পানী সেৱন আৰু বিশ্ৰামৰ প্ৰতি গুৰুত্ব দিয়ক। সৰ্বমুঠভাৱে মিথুন ৰাশিৰ বাবে আজিৰ দিনটো বুদ্ধি, যোগাযোগ আৰু আত্মবিশ্বাসৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন। সুযোগ আহিলে তাক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। আজিৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো আপোনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ আৰু শুভ সম্ভাৱনাৰে ভৰা হ'ব পাৰে। আপোনাৰ জন্মৰাশি কৰ্কট আৰু বৰ্তমান বৃহস্পতি, সূৰ্য আৰু বুধ কৰ্কট ৰাশিত অৱস্থান কৰাৰ বাবে আত্মবিশ্বাস, জ্ঞান আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰতি ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আকৰ্ষিত হ'ব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। চাকৰিৰ ক্ষেত্ৰত নতুন দায়িত্ব বা নতুন সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলেও নতুন যোগাযোগৰ জৰিয়তে লাভজনক সুযোগ লাভ কৰিব পাৰে। আৰ্থিক দিশত দিনটো যথেষ্ট ভাল। আয়ৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। পুৰণি কোনো বিনিয়োগ বা পাওনা ধনৰ পৰা লাভ কৰিব পাৰে। অৱশ্যে ধন লাভৰ সম্ভাৱনা দেখি অতিৰিক্ত খৰচ কৰাটো এৰাই চলক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ সিদ্ধান্তক সকলোৱে সমৰ্থন কৰিব পাৰে। পিতৃ-মাতৃ বা বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা আশীৰ্বাদ আৰু পৰামৰ্শ লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আজিৰ দিনটো মধুৰ হ'ব পাৰে। আপোনজনৰ সৈতে ভৱিষ্যত সম্পৰ্কীয় কোনো গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব পাৰে। বিবাহিতসকলৰ মাজত বুজাবুজি আৰু মৰম বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ মানসিক শান্তিৰ ওপৰত গুৰুত্ব দিয়ক। অতিৰিক্ত চিন্তা নকৰিব আৰু নিয়মিত খাদ্য গ্ৰহণৰ লগতে পৰ্যাপ্ত বিশ্ৰাম লওক। সৰ্বমুঠভাৱে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস, সন্মান আৰু নতুন সুযোগ লাভ দিন হ'ব পাৰে। ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি নিজৰ কৰ্ম কৰি যাওক। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 2। প্ৰিয় দৰ্শক, এতিয়া আহোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকা আজিৰ দিনটো আপোনাৰ বাবে কিছু নতুন অভিজ্ঞতা আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দিন হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আজি আপোনাৰ মনত নতুন পৰিকল্পনা আহিব পাৰে আৰু নিজৰ লক্ষ্য পূৰণৰ বাবে আগ্ৰহ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আজি কামৰ বোজা কিছু বৃদ্ধি পাব পাৰে। কোনো কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ অধিক পৰিশ্ৰম কৰিব লাগিব পাৰে। ঊৰ্ধ্বতন বিষয়াৰ সৈতে কথা পাতোতে নিজৰ ভাষা আৰু ব্যৱহাৰৰ প্ৰতি সাৱধান হওক। ব্যৱসায়ীসকলে আজি নতুন চুক্তি বা লেনদেন কৰাৰ আগতে সকলো নথি ভালদৰে পৰীক্ষা কৰক। আৰ্থিক দিশত আজি সাৱধান হোৱা উচিত। উপাৰ্জন থাকিলেও অপ্ৰত্যাশিত খৰচে বাজেটত প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ আনৰ কথাত পৰি কোনো ধৰণৰ বিনিয়োগ বা ধন ধাৰে দিয়াৰ ক্ষেত্ৰত খৰখেদা নকৰিব। পাৰিবাৰিক জীৱনত ঘৰৰ কোনো বিষয়ক লৈ অলপ মতভেদ সৃষ্টি হ'ব পাৰে। আপোনাৰ খং নিয়ন্ত্ৰণত ৰাখি শান্তভাৱে কথা পাতিলে পৰিস্থিতি সহজেই স্বাভাৱিক হৈ পৰিব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শক সন্মান কৰক। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ অনুভূতি অলপ গভীৰ হ'ব পাৰে। আপোনজনৰ পৰা অধিক সময় আৰু মনোযোগ আশা কৰিব পাৰে। সৰু কথাক লৈ সন্দেহ বা ভুল বুজাবুজি সৃষ্টি নকৰিব। অবিবাহিতসকলে নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ আৰু ভাগৰ অনুভৱ হ'ব পাৰে। নিজৰ কামৰ মাজত অলপ জিৰণি লওক আৰু পৰ্যাপ্ত টোপনিৰ প্ৰতি গুৰুত্ব দিয়ক। সৰ্বমুঠভাৱে সিংহ ৰাশিৰ বাবে আজিৰ দিনটো ধৈৰ্য আৰু বিচক্ষণতাৰে আগবাঢ়ি সফলতা লাভ কৰাৰ দিন। খৰখেদাকৈ সিদ্ধান্ত নলৈ প্ৰতিটো বিষয় ভালদৰে বিবেচনা কৰক। আজিৰ শুভ ৰং সোণালী, শুভ সংখ্যা 1। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকা আজিৰ দিনটো আপোনাৰ বাবে কৰ্মক্ষেত্ৰ আৰু আৰ্থিক দিশৰ পৰা গুৰুত্বপূৰ্ণ হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ চিন্তা, ভাৱনা আৰু কাম কৰাৰ ক্ষমতা বৃদ্ধি পাব পাৰে। অৱশ্যে কোনো সিদ্ধান্ত লোৱাৰ সময়ত আৱেগতকৈ বাস্তৱতাক অধিক গুৰুত্ব দিয়ক। কৰ্মক্ষেত্ৰত আজি আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে। আপুনি নিষ্ঠাৰে কৰা কামৰ বাবে প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন যোগাযোগ লাভৰ সম্ভাৱনা আছে।
আৰ্থিক দিশত দিনটো মোটামুটি শুভ। আয়ৰ তুলনাত খৰচ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক। পুৰণি কোনো পাওনা ধন লাভ কৰিব পাৰে, কিন্তু আজি কাৰোবাৰ কথাত পৰি ধন বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক মধুৰ হৈ থাকিব। ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ পৰামৰ্শ গ্ৰহণ কৰা হ'ব পাৰে। আপোনাৰ কোনো ঘনিষ্ঠ ব্যক্তিৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আজি বুজাবুজি বৃদ্ধি পাব। আপোনজনৰ সৈতে একেলগে ভৱিষ্যতৰ কোনো পৰিকল্পনা কৰিব পাৰে। অৱশ্যে সৰু কথাক লৈ তৰ্ক কৰাৰ পৰা আঁতৰি থাকক। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, ভাগৰ বা মানসিক অস্থিৰতাৰ অনুভৱ কৰিলে অৱহেলা নকৰিব। সময়মতে খাদ্য গ্ৰহণ কৰক আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। সৰ্বমূলভাৱে কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো পৰিশ্ৰম ফল লাভ কৰা আৰু নিজৰ পৰিকল্পনাক আগুৱাই নিয়াৰ দিন। ধৈৰ্য ধৰি আগবাঢ়িলে সফলতা লাভ কৰিব পাৰিব। আজি শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। প্ৰিয় দৰ্শক, এতিয়া আহোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকা আজিৰ দিনটো আপোনাৰ বাবে নতুন সুযোগ আৰু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সম্ভাৱনাৰে ভৰা হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি ৰৈ থকা কোনো কাম আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ যোগাযোগ দক্ষতাৰ বিশেষ ভূমিকা থাকিব। সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ সৈতে সুন্দৰ সমন্বয় বজাই ৰাখিব পাৰিলে কাম সহজে সম্পূৰ্ণ হ'ব। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলেও কোনো সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়িকসকলে নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগ লাভ কৰিব পাৰে। আৰ্থিক দিশত আজি ধন লাভৰ সুযোগ থাকিব পাৰে। কোনো পুৰণি পাওনা ধন ঘূৰি আহিব পাৰে বা আয়ৰ নতুন পথৰ সন্ধান পাব পাৰে। অৱশ্যে বিলাসী বস্তু বা অপ্ৰয়োজনীয় সামগ্ৰীত অধিক ধন খৰচ নকৰিব। পাৰিবাৰিক জীৱনত আজি পৰিয়ালৰ পৰিৱেশ আনন্দময় হৈ থাকিব। আপোনাৰ কোনো সিদ্ধান্ত পৰিয়ালৰ সদস্যসকলৰ সমৰ্থন লাভ কৰিব পাৰে। ঘৰৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰাৰ সম্ভাৱনাও আছে। প্ৰেম আৰু দাম্পত্য জীৱনত দিনটো মধুৰ হ'ব। আপোনজনৰ সৈতে মনৰ কথা মুকলিকৈ আলোচনা কৰিলে সম্পৰ্ক অধিক শক্তিশালী হ'ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক চাপ কমোৱাৰ চেষ্টা কৰক। অত্যধিক কামৰ মাজত নিজৰ বাবে কিছু সময় উলিয়াই লওক। পৰ্যাপ্ত বিশ্ৰাম আৰু সুষম আহাৰ প্ৰতি গুৰুত্ব দিয়ক। সৰ্বমূলভাৱে তুলা ৰাশিৰ বাবে আজিৰ দিনটো সম্পৰ্ক, কৰ্ম আৰু আৰ্থিক ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ দিন। নিজৰ সিদ্ধান্তৰ ওপৰত বিশ্বাস ৰাখি ইতিবাচকভাৱে আগবাঢ়ক। আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকা আজিৰ দিনটো আপোনাৰ বাবে আত্মবিশ্বাস আৰু পৰিশ্ৰমৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ মনোবল বৃদ্ধি পাব আৰু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ বাবে নতুন শক্তি লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ বোজা কিছু বৃদ্ধি পাব পাৰে। কোনো গুৰুত্বপূৰ্ণ দায়িত্ব আপোনাৰ ঊৰ্ধ্বতন আপুনি ধৰি লওক ওপৰত অৰ্পণ কৰাৰ হ'ব পাৰে। দায়িত্ব আপোনাৰ ওপৰত অৰ্পণ কৰা হ'ব পাৰে আৰু আপুনি যদি ধৈৰ্য আৰু নিষ্ঠাৰে কাম কৰে তেন্তে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়িকসকলেও নতুন সুযোগ লাভ কৰিব পাৰে। আৰ্থিক দিশত দিনটো মিশ্ৰিত হ'ব পাৰে। আয়ৰ সুযোগ থাকিলেও একেলগে কিছু অতিৰিক্ত খৰচ আহিব পাৰে। সেয়েহে আজি বাজেট বনাই খৰচ কৰাৰ চেষ্টা কৰক। কোনো ব্যক্তিক ধন ধাৰে দিয়াৰ ক্ষেত্ৰত সাৱধান হওক। পাৰিবাৰিক জীৱনত আজি আপোনাৰ উপস্থিতি আৰু সিদ্ধান্তক পৰিয়ালৰ সদস্যসকলে গুৰুত্ব দিব। ঘৰৰ কোনো পুৰণি সমস্যা আলোচনা কৰি সমাধান কৰাৰ সুযোগ পাব পাৰে। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি সম্পৰ্কত গভীৰতা বৃদ্ধি পাব পাৰে। আপোনজনৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব পাৰে। মনত জমা হৈ থকা কথা শান্তভাৱে প্ৰকাশ কৰিলে সম্পৰ্ক অধিক সুন্দৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক মানসিক চাপ আৰু অনিয়মীয়া জীৱন যাত্ৰাৰ পৰা আঁতৰি থাকক। সময়মতে খাদ্য গ্ৰহণ আৰু পৰ্যাপ্ত বিশ্ৰামৰ প্ৰতি গুৰুত্ব দিয়ক। সৰ্বমূলভাৱে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো ধৈৰ্য, সাহস আৰু সঠিক সিদ্ধান্তৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন। কোনো বাধা আহিলেও হতাশ নহ'ব, নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাওক। আজিৰ শুভ ৰং ৰঙা, শুভ সংখ্যা 9। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো আপোনাৰ বাবে নতুন সম্ভাৱনা আৰু গুৰুত্বপূৰ্ণ সুযোগেৰে ভৰা হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু নিজৰ লক্ষ্য পূৰণৰ বাবে নতুন উদ্যম লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰতি ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আকৰ্ষিত হ'ব পাৰে। কোনো নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিৰ বাবে চেষ্টা কৰি থকা জাতক জাতিকাসকলে ভাল খবৰ পাব পাৰে। ব্যৱসায়িকসকলৰ বাবে নতুন যোগাযোগ আৰু নতুন চুক্তিয়ে ভৱিষ্যতে লাভৰ পথ মুকলি কৰিব পাৰে। আৰ্থিক দিশত দিনটো শুভ হ'ব পাৰে। আয়ৰ নতুন উৎসৰ সন্ধান পাব পাৰে আৰু পুৰণি কোনো পাওনা ধন ঘূৰি অহাৰ সম্ভাৱনাও আছে। অৱশ্যে আজি অধিক লাভৰ আশাত কোনো অচিনাকি আঁচনি বা বিনিয়োগ ধন লগোৱাৰ পৰা বিৰত থাকক। পাৰিবাৰিক জীৱনত আজি ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ সফলতাত আপুনি আনন্দিত হ'ব পাৰে। বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা মূল্যৱান পৰামৰ্শ লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত দিনটো যথেষ্ট মধুৰ। আপোনজনৰ সৈতে কটোৱা সময়ে আপোনাৰ মন আনন্দিত কৰিব।
অবিবাহিতসকলৰ বাবে নতুন কোনো সম্পৰ্কৰ আৰম্ভণিৰ সম্ভাৱনা থাকিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ দৈনন্দিন কাম কাজ মাজত বিশ্ৰামৰ বাবে সময় উলিয়াওক। অতিৰিক্ত ব্যস্ততাৰ বাবে টোপনি বা খাদ্যৰ সময়ত অনিয়ম নকৰিব। সৰ্বমূলভাৱে ধনুৰাশিৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস, পৰিশ্ৰম আৰু সঠিক সুযোগৰ সদ্ব্যৱহাৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন। ইতিবাচক চিন্তাৰে আগবাঢ়ি যাওক। আজি শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। এতিয়া আহোঁ মকৰ ৰাশি। মকৰ ৰাশি আজিৰ দিনটো আপোনাৰ বাবে পৰিশ্ৰম, দায়িত্ব আৰু নতুন সুযোগৰ দিন হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আজি আপোনাৰ মনোবল বৃদ্ধি পাব আৰু বহুদিন ধৰি ৰৈ থকা কোনো কাম পুনৰ আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি দায়িত্ব বৃদ্ধি পাব পাৰে। কোনো গুৰুত্বপূৰ্ণ কাম আপোনাৰ ওপৰত অৰ্পণ কৰা হ'ব পাৰে। নিজৰ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। চাকৰিয়ালসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন যোগাযোগে ভৱিষ্যতে লাভ পথ মুকলি কৰিব পাৰে। আৰ্থিক দিশত আজি সাৱধানতা অৱলম্বন কৰা উচিত। আয়ৰ সুযোগ থাকিব যদিও একেলগে অপ্ৰত্যাশিত খৰচ আহিব পাৰে। সেয়েহে অতিৰিক্ত খৰচ নিয়ন্ত্ৰণ কৰি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। ধন সম্পৰ্কীয় কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক ভাল হৈ থাকিব। ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ মতামতক গুৰুত্ব দিয়া হ'ব পাৰে। বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি বুজাবুজি বৃদ্ধি পাব। আপোনজনৰ সৈতে ভৱিষ্যতৰ কোনো পৰিকল্পনা আলোচনা কৰিব পাৰে। সৰু কথাক লৈ ভুল বুজাবুজি হ'লে খং নকৰি শান্তভাৱে সমাধান কৰাৰ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যধিক কামৰ বোজা নল'ব। ভাগৰ অনুভৱ কৰিলে বিশ্ৰাম লওক। নিয়মীয়া খাদ্য আৰু পৰ্যাপ্ত টোপনিৰ প্ৰতি গুৰুত্ব দিয়ক। সৰ্বমূলভাৱে মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো ধৈৰ্য আৰু পৰিশ্ৰমৰ জৰিয়তে সফলতা লাভ কৰাৰ দিন। আজি যিকোনো সিদ্ধান্ত লওঁতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'লে অধিক লাভৱান হ'ব পাৰে। আজি শুভ ৰং নীলা, শুভ সংখ্যা 8। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো আপোনাৰ বাবে পৰিকল্পনা, যোগাযোগ আৰু নতুন সুযোগৰ দিন হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ চিন্তা ভাৱনাত নতুনত্ব আহিব আৰু কোনো গুৰুত্বপূৰ্ণ কাম আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি নতুন দায়িত্ব লাভ কৰিব পাৰে। সহকৰ্মীসকলৰ সহযোগিতাত কঠিন কামো সহজে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলৰ বাবে কোনো খবৰ আহিব পাৰে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক বা ব্যৱসায়িক যোগাযোগ লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত দিনটো মিশ্ৰিত হ'ব পাৰে। আয়ৰ সুযোগ থাকিব যদিও কিছু অতিৰিক্ত খৰচে আপোনাৰ বাজেটত প্ৰভাৱ পেলাব পাৰে। আজি কোনো ডাঙৰ বিনিয়োগ বা ধন সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে পৰীক্ষা কৰি লওক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সম্পৰ্ক বজাই থাকিব। কোনো ঘনিষ্ঠ ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব পাৰে। ঘৰৰ কোনো বিষয়ত আপোনাৰ বুদ্ধিমান পৰামৰ্শই সমস্যা সমাধানত সহায় কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি আপোনজনৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব পাৰে। মনৰ কথা প্ৰকাশ কৰাৰ সুযোগ পাব। অবিবাহিতসকলৰ বাবে নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমোৱাৰ চেষ্টা কৰক। অধিক সময় একেৰাহে কাম নকৰি মাজে মাজে বিশ্ৰাম লওক। নিজৰ দৈনন্দিন জীৱনযাত্ৰাৰ নিয়ম বজাই ৰাখক। সৰ্বমূলভাৱে কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো সঠিক পৰিকল্পনা আৰু বুদ্ধিমত্তাত আগবাঢ়িলে সফলতা লাভ কৰাৰ দিন। কোনো নতুন সুযোগ আহিলে ভালদৰে বিবেচনা কৰি তাৰ সদ্ব্যৱহাৰ কৰক। আজি শুভ ৰং আকাশী নীলা, শুভ সংখ্যা 8। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকা আজিৰ দিনটো আপোনাৰ বাবে আত্মবিশ্বাস, মানসিক শান্তি আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আজি আপোনাৰ অন্তৰ্দৃষ্টি আৰু সিদ্ধান্তৰ গ্ৰহণৰ ক্ষমতা বৃদ্ধি পাব। বহুদিন ধৰি মনত লৈ থকা কোনো কাম আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰম ফল লাভ কৰাৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা বা সহযোগিতা লাভ কৰিব পাৰে। কোনো নতুন দায়িত্ব আপোনাৰ ওপৰত অৰ্পণ কৰা হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন যোগাযোগে লাভৰ সম্ভাৱনাৰ সৃষ্টি কৰিব পাৰে। আৰ্থিক দিশত দিনটো মোটামুটি হ'ব। পুৰণি কোনো পাওনা ধন ঘূৰি আহিব পাৰে। আয়ৰ নতুন পথৰ সন্ধান পাব পাৰে। অৱশ্যে আৱেগিকভাৱে কোনো সিদ্ধান্ত লৈ অতিৰিক্ত ধন খৰচ নকৰিব। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত আজি ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। বয়োজ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ আৰু পৰামৰ্শ লাভ কৰিলে আপোনাৰ মনোবল বৃদ্ধি পাব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। আপোনজনৰ সৈতে মনৰ কথা মুকলিকৈ আলোচনা কৰিলে ভুল বুজাবুজি দূৰ হ'ব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনাও দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক শান্তিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। অতিৰিক্ত চিন্তা আৰু অনিয়মীয়া জীৱনযাত্ৰাৰ পৰা আঁতৰি থাকক। পৰ্যাপ্ত বিশ্ৰাম লওক আৰু নিজৰ দৈনন্দিন ৰুটিন নিয়মিত ৰাখক। সৰ্বমূলভাৱে মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো পৰিশ্ৰমৰ ফল লাভ, সম্পৰ্কত মধুৰতা আৰু নতুন সুযোগৰ লাভৰ দিন হ'ব পাৰে। নিজৰ ওপৰত বিশ্বাস ৰাখি ইতিবাচকভাৱে আগবাঢ়ি যাওক।
আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। গতিকে প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। মনত ৰাখিব, জ্যোতিষে সম্ভাৱনাৰ বিষয়ে সংকেত দিয়ে, কিন্তু আমাৰ কৰ্ম, পৰিশ্ৰম, বুদ্ধি আৰু সঠিক সিদ্ধান্তই জীৱনৰ পথ নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে শুভ সময়ৰ সদ্ব্যৱহাৰ কৰক আৰু কঠিন সময়ত ধৈৰ্য নেহেৰুৱাব। আজিৰ ৰাশিফল আপোনাৰ কেনেকুৱা লাগিল কমেণ্টত নিজৰ ৰাশিৰ নাম জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱী তথা পৰিয়ালৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেধৰণৰ দৈনিক ৰাশিফল, জ্যোতিষ আৰু পঞ্জিকাৰ গুৰুত্বপূৰ্ণ তথ্য পাবলৈ প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি ৰাখক। আকৌ কাইলৈ নতুন দিনৰ নতুন ৰাশিফল লৈ আপোনালোকলৈ মাজলৈ আহিম। তেতিয়ালৈকে আপোনালোক সকলো সুস্থ, সুখী আৰু শান্তিত থাকক। ভগৱানৰ আশীৰ্বাদ সদায় আপোনালোকৰ ওপৰত থাকক। জয় আই অসম। ধন্যবাদ।